আপোনাৰ যদি শৰীৰ ভাল থাকে তেতিয়াহে আপোনাৰ মন ভাল থাকিব। হেল্ল' ভিউৱাৰ্ছ, পুনৰবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ লগত হেল্ডি হেবিটছ কেইটামানৰ ওপৰত ডিছকাশ্যন কৰিবলৈ ওলাইছোঁ। আপোনালোক সকলোৱে জানে যে হেল্ডি হেবিট মানে কি? যিবিলাক আমি কৰিব লাগে ভাল কাম, সেইবিলাকেই হৈছে আমাৰ হেল্ডি হেবিট। প্ৰথমটো ভাল হেল্ডি হেবিটৰ ওপৰত ক'বলৈ গৈছোঁ, এইটো হৈছে আপোনালোকে সোনকালে শুই উঠিব লাগে। বিশেষকৈ আপোনালোকৰ শিশুসকলৰ ক্ষেত্ৰতো এইটো অতিকৈ প্ৰযোজ্য। কাৰণ আমি সকলোৱে যদি সোনকালে শুই উঠোঁ তেতিয়াহ'লে দিনটোত আমি বহুত টাইম পাওঁ। আৰু শিশুসকলৰ ক্ষেত্ৰত কিয় এইটো প্ৰযোজ্য? কাৰণ শিশুসকলে যদি সোনকালে শুই উঠে তেতিয়াহ'লে সিহঁতে ব্ৰেকফাষ্ট ভালদৰে কৰিব পাৰে। যদি কিবা হোমৱৰ্ক বাকী থাকে ৰাতি সেইখিনি ভালকৈ কৰিব পাৰে। আৰু ভালকৈ যদি ব্ৰেকফাষ্ট কৰি যায় তেতিয়া সিহঁতৰ গোটেই দিনটোৱে ভালে থাকে। অকল যে আপুনি স্কুল থকা দিনত সোনকালে উঠিব তেনেকুৱা নহয়। বন্ধৰ দিনৰ ক্ষেত্ৰতো এই কথাটো বহুত প্ৰযোজ্য। কাৰণ বন্ধৰ দিনটো যদি আপোনালোকে সোনকালে উঠে তেতিয়া সিহঁতৰ হেবিটবিলাক বেয়া নহয়। আন দিনাৰ দৰে সিহঁতি সকলো কাম ভালকৈ কৰিব পাৰে। আৰু দিনত যদি অলপ বেছিকৈ টাইম পায় তেতিয়াহ'লে সিহঁতি গধূলিলৈ বা আবেলিলৈ বাহিৰত অলপ ওলাই যাব পাৰে, অলপ আউটডোৰ এক্টিভিটি কৰিব পাৰে, যিয়ে সিহঁতক বহুত ভালকৈ ৰাখে। ছেকেণ্ড হেল্ডি হেবিটটো হ'ল শিশুসকলক যথেষ্ট পৰিমাণে পানী দিব লাগে। শিশু এটি শুই উঠাৰ লগে লগে আপুনি যদি তেওঁলোকক ডাইৰেক্ট ব্ৰেকফাষ্ট কৰিবলৈ দিয়ে তেতিয়াহ'লে ইমান ভাল নহয়। কিন্তু তাৰ সলনি যদি আপুনি পানী এগিলাচ, কুহুমীয়া পানীয়ে হওক বা নৰ্মেল পানীয়ে হওক আপুনি সিহঁতক খাবলৈ দিয়ে তেতিয়াহ'লে শৰীৰত থকা সকলো বেয়া বস্তু পানীখিনিয়ে ওলাই লৈ যায়। লগতে শৰীৰটো সহজতে এক্টিভেট হয়। থাৰ্ড হেল্ডি হেবিটটো হ'ল যে পাৰালৈকে শিশুসকলক নিজৰ কাম নিজে কৰিবলৈ দিব লাগে। নিজে ব্ৰাছ কৰা, নিজে ইউনিফৰ্ম পিন্ধা বা টিফিনটো পেক কৰোঁতে হেল্প কৰা বা নিজৰ বেগত নিজৰ লাগতিয়াল বস্তুখিনি ভৰাবলৈ তেওঁলোকক যথেষ্ট সহায় কৰিব লাগে। আৰু এই কামখিনি যদি সিহঁতি নিজে কৰে তেতিয়া সিহঁতি নিজৰ ৰেছপনচিবিলিটিটো বুজি পোৱা হয়। বা ক'ৰবালৈ ফুৰি যোৱাৰ সময়ত সিহঁতক আপুনি আপোনাৰ বেগটো নিজে পেক কৰিবলৈ শিকাব লাগে। এনেকুৱা ক্ষেত্ৰত কি হয়, যদি সিহঁতি কিছুমান বস্তু পাহৰি যায় তেতিয়াহ'লে সিহঁতি আপোনাক দোষাৰোপ নকৰে। বৰঞ্চ কি হ'ব, যেতিয়া নেক্সট টাইম সিহঁতি ক'ৰবালৈ যাব তেতিয়াহ'লে সিহঁতৰ মনত থাকি যায় যে কি বস্তু সিহঁতি ল'ব লাগিছিল বা আগতে কি বস্তু সিহঁতি পাহৰি গৈছিল। ফ'ৰ্থ হেল্ডি হেবিটটো হ'ল শিশুসকলক পাৰালৈ অলপ আউটডোৰ এক্টিভিটি কৰিবলৈ দিব লাগে। স্কুল থকা দিনত এইটো আপোনালোকৰ বাবে প্ৰযোজ্য নহ'বও পাৰে বা বহুতৰে মাক বাপেক চাকৰি কৰে, দুইটা ওলাই যায়। গতিকে সিহঁতক স্কুল থকা দিনত এইবিলাক কৰিব আপুনি নোৱাৰিবও পাৰে। কিন্তু বন্ধৰ দিনত অলপ যদি সিহঁতক বাহিৰলৈ ওলাই লৈ যায়, অ'পেন ফিল্ডত খেলিবলৈ দিয়ে তেতিয়াহ'লে কি হয়, সিহঁতৰ শৰীৰ মন দুইটাই ভাল থাকে। হেপী হৰম'নবিলাক ৰিলিজ হয়। লগতে সিহঁতৰ শাৰীৰিক শক্তি যথেষ্ট পৰিমাণে উন্নত হয়। আন এটা হেল্ডি হেবিট হ'ল নিৰ্দিষ্ট সময়ত ৰাতি শুবলৈ যোৱাটো। শিশুসকলে সাধাৰণতে 7ৰ পৰা 8 ঘণ্টা বা অলপ তাতকৈ বেছিকৈ হ'লেও শুব লাগে। যদি তেওঁলোকৰ টোপনিটো সম্পূৰ্ণভাৱে মাৰে তেতিয়াহ'লে সিহঁতি ৰাতিপুৱা সোনকালে শুই উঠিব পাৰে। লগতে সিহঁতি যথেষ্ট সতেজতা অনুভৱ কৰে। ৰাতি যদি টোপনি ভালকৈ নহয় তেতিয়াহ'লে ৰাতিপুৱা সিহঁতৰ স্কুললৈ যাবলৈ উঠোঁতে যথেষ্ট পৰিমাণে কষ্ট হয়। টোপনি যোৱাৰ আধা ঘণ্টা আগত পাৰিলে সকলো ধৰণৰ গেজেটছ বা মোবাইল, টিভি এইবিলাকৰ পৰা সিহঁতক দূৰত ৰাখিব লাগে। কাৰণ সিহঁতে যদি এইবিলাক চাই থাকে তেতিয়াহ'লে সিহঁতৰ ব্ৰেইনটো যথেষ্ট এক্টিভেট হৈ থাকে আৰু সাধাৰণতে সিহঁতি বিচনালৈ যাবলৈ ইচ্ছা নকৰে আৰু সাধাৰণতে টোপনি যাবও সিহঁতি পটককৈ ইচ্ছা নকৰে। সেয়েহে পাৰিলে আধা ঘণ্টাৰ আগত এনেকুৱা সকলো ধৰণৰ ডিভাইচ বাদ দিব লাগে। যদি পাৰে সিহঁতক শোৱাৰ আগত এখন কিতাপ পঢ়াৰ হেবিট কৰাব লাগে। কিতাপ পঢ়িলে সিহঁতৰ কনচেনট্ৰেশ্যনো যথেষ্ট পৰিমাণে বৃদ্ধি হয় আৰু সিহঁতৰ টোপনিটোও যথেষ্ট পৰিমাণে ভাল হয়। আন এটা হেল্ডি হেবিট হ'ল যে জাংক ফুড সাধাৰণতে আমি শিশুক দিব নালাগে। কিন্তু এনেকুৱা নহয় যে আপুনি একেবাৰে জাংক ফুড সিহঁতৰ লাইফৰ পৰা আঁতৰ কৰি দিব। এটা নিৰ্দিষ্ট বেলেঞ্চ থাকিব লাগে। সিহঁতে যদি সদায় ভাল খাদ্য খায় তেতিয়াহ'লে উইকেণ্ডত আপুনি সিহঁতক অলপ জাংক ফুড দিব পাৰে, একো প্ৰব্লেম নহয়। কিন্তু চাই ল'ব যাতে এইটো ভালকৈ বনোৱা টাইপৰ হয়। বা বাহিৰলৈ ওলাই লৈ যাওঁতে আপুনি সিহঁতক সৰু এটা আইচক্ৰীম দিলে বা কিবা এটা দিলে সেইটো সিহঁতক ইমান অপকাৰ নকৰে।